हेलो एवरीवन আজি ভিডিওটো আগফালৰ ৰুমৰ পৰা ষ্টাৰ্ট কৰিছো এই জায়গাখিনি দেখিছেনে খালী হৈ আছে ইয়াৰ কাৰণে কিবা এটা আজি বনাম বুলি ভাবিছো তেন্তে বলক আৰম্ভ কৰো ভিডিওটো আৰু এইফালে মই যেটো ডিজাইন বনাম ভাবিছো তাৰ কাৰণে ইয়া আনি লৈছো ব্ৰাশ তাৰছত এইখিনি হৈছে ডিসপোজেবল প্লেট বগাত আসলতে যিকোনো ডিজাইন বনালে দেখিবলৈ ভাল লাগে গতিকে এইখিনি আনি ললো লগতে আছে কালাৰছ খিনি বেছি কালাৰ নাই দুই তিনটা মান কালাৰ আছে তা মিলাই মিলি বনাম আৰু তো প্ৰথমতে ৰাফ কে এটা ড্ৰয়িং কৰি লৈছো কৰি লৈ পেলাই ইয়াত যিখিনি কালাৰ আনিছো হেয়া মিলাই পেলাই বনাই লম আৰু এফালে মোৰ প্ৰথম ড্ৰয়িংটো আঁকি পেলাই কমপ্লিট হৈ গল আৰু হেল্লো एवरीवन কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে ওয়েলকাম ব্যাক টু মাই চ্যানেল আৰু যিখিনি ড্ৰয়িং বনালো হেখিনি মোৰ হৈ গল মানে আঁকি পেলাই হৈ গল কালাৰ খিনি কৰিবলৈ আছে কৰি থকাৰ মাজতে মানে জিয়ান উঠিলে গতিকে মোৰ আধা হল আৰু এফালে জিয়ান এইটো জিয়ান হাই কি খাইছা কি খাইছা তুমি অমলেট কইয়া অমলেট খাইছে আৰু এফালে এইখিনি এখন জিয়ানে একদম বেকাই কৰি পেলাইছিলে উঠি লৈ আহি দেখিলে কৰি থকা এফালে এটা ড্ৰয়িং এনেকে বনাইছো আৰু এইটো এটা তাৰছত এইটোটো দেখাইছোৱে এইখিনি মই এতিয়া কালাৰ কৰিম ইয়াক খয়বা আজৰি কৰি লও এইখিনি কৰি যেতিয়া হ'ব তাৰছত আপোনালোকক লগ পাম এফালে মই কৰি থকাৰ মাজতে তাকো লাগে কিবা এটা কৰিবলৈ গঠিকে এখন প্লেট এক্সট্ৰা আছিল সো মই দি দিলু তাক মইলো তুমি কি কৰা কৰি থাকা আৰু গুটে লেপিছে আৰু এটাৰ পিছত এটা হ'ব আৰু এইখিনি এটাৰ ফুৰ্তি মই হেকাৰণে অকমান ব্লু হাতত এনেকে কৰি লগা এনেকে সাপ দিয়া এনেকে কৰি পেলাই এখন থৈ দিম আৰু ফাৰ্স্ট ড্ৰয়িং বুলি জিয়ানৰ আৰু হি কি ভাল পাইছে এইবিলাক কৰি মানে খুব ভাল পায় লেটৰা কৰি পেলাই খুব ভাল পায় আৰু তাৰ পিছতে তাৰ ড্ৰয়িং খনৰ এয়া অৱস্থা মই সম্পূৰ্ণ কৰিলো আৰু সাইডটোত অকনমান বেলেগ কালাৰ দি পেলাই অকমান দেখিবলৈ ধুনিয়া কৰি থৈছো আৰু জিয়া আহিছো পাকঘৰলে ভাতকিটা বনাই লওঁ ভাত মানে একেবাৰে সিম্পল কে বনাম প্ৰথমতে অকনমান সয়াবিন আছে ভাবিছো যে সয়াবিনকে বনাও সয়াবিনৰ সিম্পল ৰেচিপি এটা আপোনালোকৰ লগত শেয়াৰ কৰিম চাই থাকিব জিয়ানক টিভিটো দি থৈছো শুনিছে চাগে একদম পুৰা বাজি আছে কাৰ্টুন এফালে সয়াবিনখিনি যিমান দৰকাৰ পানীখিনি দি লৈছো কোমল হ'বলে আৰু লগতে দি লৈছো 1 চামুচ মান নিমখ মানে নিমখটো দি থলে ভিতৰলৈকে নিমখটো আসলতে সোমাই যায় নিমখ দি তিয়ালে এটা খাবলৈ ভাল হয় এফালে মোৰ যোগাৰখিনি হৈ গল সয়াবিন এয়া আলু পিয়াজ আৰু বেঙেনা আৰু এফালে আদা দিগলিগলকৈ কুটি লৈছো লগতে জলকীয়া আৰু বিলাহী আছে এতিয়া কেৰাহীত অলপমান তেল দি লম তেল অকনমান হৰকে দিব লাগে যেটো সয়াবিনখিনিও ফ্ৰাই কৰিব লাগিব ভালদৰে সেই কাৰণে আৰু তেলতে দি দিছো এটা তেজপাত লগতে কালজিৰা আৰু জিৰা আদাখিনি দি দিলু পিয়াজও দিলু আৰু প্ৰথমতে আলুখিনি অকনমান ফ্ৰাই কৰি লম যেটো আলুখিনি সিজুতে অকনমান টাইম লাগে বেঙেনাত আসলতে ইমান সময় নালাগে সিজুতে হেকাৰণে এখিনি ফ্ৰাই কৰি ললো ফ্ৰাই কৰি লোৱাৰ পিছতে পাচলিখিনি দি ললো আপোনালোকে আগতে সয়াবিনখিনিও ফ্ৰাই কৰি লব পাৰে মই যেটো দেৰি হৈছে মই লৰালৰিকে মানে বনাইছো এখিনি হেকাৰণে সয়াবিনখিনি গুটেখিনি বস্তু মই একেলগে ফ্ৰাই কৰি লম হেকাৰণে তেল অকনমান হৰকে দিব লাগে বাকি ভাজিতকৈ আৰু এই ভাজিখনত আসলতে বেলেগ একো মছলা ব্যৱহাৰ নকৰো হালধি আৰু নিমখে দিম আৰু সয়াবিনত যেটো নিমখ দি পেলাই সয়াবিনখিনি তিয়াইছিলো গতিকে নিমখৰ পৰিমাণটো অকনমান চাই পেলাই দিব লাগিব আৰু ইয়াত একেবাৰে শেষত তিল দিম যেহেতু তিল দিম তিলৰ যেটো এটা মানে সুগন্ধ হেখিয়ে এটো ভাজিখন হোৱাত কৰিব আৰু এফালে লৰাই ধুনিয়াকে ঢাকনখন মাৰি সিজিবলৈ দিলু আৰু হেখিনি হৈ থাকে মানে মই এফালে তিলখিনি ভাজি লম আৰু এফালে জিয়ানে আহি মাটি আছে কিবা এটা খাবলৈ লাগে তাক আৰু এফালে ইয়া মই তিলখিনি কাপোৰ এখনেৰে লৰাই ভাজি লৈছো হেতাৰে লৰুৱাতকে এনেকে কাপোৰে লৰাই আসলতে বিৰাট ভাল লাগে আৰু যেতিয়া ফুটিব তেতিয়া এইখিনি নমাই লম আৰু এতিয়া এই ভাজিখিনি চাই লওঁ কিমান সিজিলে
এইফালে সয়াবিন পুৰা ফ্ৰাই হৈ গৈছে দেখিছেনে ৰঙা ৰঙা হৈ গৈছে ধুনীয়াকৈ সয়াবিন ফ্ৰাই হৈ গ'ল লগতে বেঙেনা সিজিলে নে নাই অকণমান এনেকৈ চাই ল'ম আৰু এইফালে বেঙেনাও সিজিলে লগতে আলু অকণমান বাকী আছে সিজিবলৈ সিজিছে আৰু অকণমান বাকী আছে তেনেকুৱাতে বিলাহীখিনি দি দিলোঁ বিলাহীখিনি দি ভালদৰে লৰাই মেলি আকৌ এবাৰ ঢাকন মাৰি পেলাই সিজিবলৈ দিম আৰু এয়া ঢাকন মাৰি সিজাৰ পিছত খুলি পেলাই দেখুৱাইছোঁ আপোনালোকক পুৰা ধুনীয়াকৈ আলুখিনি ভাগি গৈছে মানে সিজি পুৰা ধুনীয়াকৈ সিজি গ'ল এতিয়া যেহেতু ভাজিখিনি নমাবৰেই হ'ল তাৰ এয়া 10 মিনিটমানৰ আগত মই এইখিনি তিল দি দিলোঁ তিলখিনি দিও ভালদৰে এনেকৈ লৰাই দিম আপোনালোকে দেখিলে একেবাৰে ইয়াত একো মছলা দিয়াই নাই বিশেষ আৰু এনেকৈ এই ভাজিখন খাই খুব ভাল লাগে লগতে অকণমান নেমু চেপি দিছোঁ তিলৰ যদি কিবা এটা তিতিকি ভাবো থাকে সেই ভাবটো নাইকিয়া হৈ যাব বেছি নহয় অকণমান দিছোঁ বেছি টেঙা হৈ গ'লেও খাই ভাল নালাগিব গতিকে হেয়া অকণমান নেমু চেপি দিলোঁ আৰু একদম খাবলৈ বহুত টেষ্টি হয় এই চব্জিখন আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আলহী আহিলে আলহীকো এবাৰ খুৱাই চাব নিশ্চয় ভাল পাব আৰু এইফালে মোৰ দুপৰীয়া সাজ ৰেডি হৈ গ'ল এইফালে অকণমান চিকেন আছিলে কালিৰে তো হেয়া ভাজি ভাত এয়া খাই লওঁ এতিয়া ভাত পানী খাই মেলি অকণমান জিৰাই এতিয়া আহিছোঁ চাদলৈ আৰু এইফালে বতৰটো চাওকচোন আকাশখন মানে একদম বৰষুণ দিব অলপমান বৰষুণ দিলে এতিয়া কমিলে আকৌ আহিব নিচিনা হৈ আছে আৰু অকণমান জিয়ানক উলিয়াই আনিলোঁ ঘৰৰ পৰা ইমাননো সোমাই থাকিব বুলি ওপৰত ল'ৰা ছোৱালীবিলাকে খেলি আছিলে তাতে অকণমান সি খেলিলে আৰু ইয়াত আচলতে ল'ৰা ছোৱালী ঢেৰ আগৰ বিল্ডিংটোতকৈ অকণমান মন গ'লে তাক মই উলিয়াই আনো কেতিয়াবা উলিয়াই আনো আৰু এতিয়া বতৰবোৰ খুব বেছি ঠাণ্ডা ইয়াত মানে ইমান ঘূৰি ফুৰিবলৈ উলিয়াই আনিবলৈ মনেই নাযায় যিহেতু বতৰ সলনি জেগা সলনি চৰ্দি লাগে বুলিও ভয় গতিকে সেয়া আৰু তাৰ পৰা আহি পেলাই মই যিখিনি কাম আছিলে মোৰ কৰিবলগীয়া সেইখিনি কৰি সম্পূৰ্ণ কৰি ল'লোঁ আৰু এইফালে এয়া ৰেডি হৈ গ'ল এতিয়া ৱালত লগাই ল'ম লগাই লৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ কৰি মেলি লগাই হৈ গ'ল দেখাইছোৱে আৰু এতিয়া অকণমান সেই মাজৰ জেগাডোখৰ দুডোখৰ মানে খালী খালী লাগিছে তো ভাবিছোঁ এনেকুৱা মোৰ প্লাষ্টিকৰ আছিলে লিভ এইবিলাক পাত হয় তো ইয়াত লগাই দিওঁ দেখিবলৈ কেনেকুৱা লাগে লগাই লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ এইফালে মোৰ এইখিনি কমপ্লিট হৈ গ'ল কেনেকুৱা লাগিছে জনাব মোৰ কিন্তু খুবেই বেছি ভাল লাগিছে যিহেতু নিজে কৰিছোঁ ভালটো লাগিবই নহয় জানো গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সামৰি দিওঁ আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে তো আজিলৈ আহিছোঁ আপোনালোকক লগ পাম আন এটা ভিডিঅ'ৰ সৈতে বাই বাই